নমস্কাৰ ষ্টাডি উইথ পিপিৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু পঢ়া শুনা কৰি আছে। আজি আমি আপোনালোকলৈ আগবঢ়াম অসমৰ এগৰাকী অতি প্ৰভাৱশালী মহিলা লেখক কবি নলিনীৱালা দেৱী, যাক আমি অতীন্দ্ৰিয়বাদী কবি বা ৰহস্যবাদী কবি হিচাপে চিনি পাওঁ। এইখিনিতেতো মনত ৰাখি থ'ব যে অতীন্দ্ৰিয়বাদী কবি বা ৰহস্যবাদী কবি হিচাপে কাক জনা যায়, সেয়া হৈছে নলিনীৱালা দেৱী। তেখেতৰ বিষয়ে আৰু বহুখিনি জানিবলগীয়া কথা আছে। আজি আমি সেইখিনিও আপোনালোকলৈ আগবঢ়াই দিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল লাগে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে এনেধৰণৰ ভিডিঅ'সমূহ আপোনালোকে পাই থাকে আৰু প্ৰিয় বন্ধু বান্ধৱীলৈ আমাৰ ভিডিঅ'সমূহৰ লিংক শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। তেতিয়াহ'লে বলক আমি নলিনীৱালা দেৱীৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁ। নলিনীৱালা দেৱীৰ জন্ম হৈছিল 1898 চনৰ 23 মাৰ্চত অসমৰ বৰপেটাত। পিতৃ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ, খুব গুৰুত্বপূৰ্ণ, পিতৃ আছিল কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ আৰু মাতৃ আছিল হেমন্ত কুমাৰী। আমি যদি তেখেতৰ শিক্ষা জীৱনলৈ চাওঁ তেতিয়া দেখা পাওঁ যে সেই সময়ত অসমত ছোৱালীসকলে স্কুলীয়া শিক্ষা লাভ কৰাৰ ক্ষেত্ৰত গুৰুত্ব পোৱা নাছিল। সেয়ে তেওঁ আনুষ্ঠানিক শিক্ষা লোৱা নাছিল। গোপাল দে নামৰ ব্যক্তি এজনৰ তত্ত্বাৱধানত ঘৰতে শিক্ষা গ্ৰহণ কৰিছিল। ঘৰতেই তেওঁ সংস্কৃত সাহিত্য, গীত, ছবি অঁকা আদি সকলো শিক্ষা লাভ কৰিছিল। আৰু তেওঁ 1909 চনত মাত্ৰ 12 বছৰ বয়সতে শিৱসাগৰৰ জীৱেশ্বৰ চাংকাকতিৰ লগত বিয়া হৈছিল। কিন্তু মাত্ৰ 19 বছৰ বয়সতে তেওঁৰ অকালতে স্বামীক হেৰুৱাইছিল আৰু স্বামীৰ মৃত্যুৰ পিছত তেওঁ পিতৃগৃহলৈ পুনৰ ঘূৰি আহিছিল। স্বামীৰ অকাল বিয়োগৰ পাছত পাঁচোটি সন্তানৰ সৈতে অশেষ কষ্টৰে দিনবোৰ পাৰ কৰিছিল আৰু তেনে সময়তে তেওঁৰ দুজনকৈ পুত্ৰকো হেৰুৱাব লগা হৈছিল। স্বামী আৰু দুজনকৈ পুত্ৰৰ অকাল বিয়োগৰ মৰ্মান্তিক বেদনাৰ পৰা মুক্তি পাবলৈ ভগৱানৰ ওচৰত নিজকে সমৰ্পণ কৰিছিল। সেই সময়ত তেওঁ বেদ, উপনিষদ, গীতা, ভাগৱত অধ্যয়নত মনোনিৱেশ কৰিছিল। শৈশৱতে এই যে অংকুৰিত হৈ আছিল এটি কাব্য প্ৰতিভা, এই সময়তে পুনৰ সাৰ পাই উঠিছিল। বিয়াৰ পিছত শহুৰেকে তেওঁক এটা সোণৰ কলম উপহাৰ দিছিল। পিছৰ দিনবোৰত তেওঁ এই কলমকে ধৰি এই কাব্য সাহিত্যত ভৰি দিছিল আৰু এই কলমৰ মান ৰাখিবলৈ সক্ষম হৈছিল। পিতৃৰ উপদেশ আৰু অনুপ্ৰেৰণাই তেওঁক জীৱন যুঁজত জয়ী হোৱাত সহায় কৰিছিল। কবিগৰাকীয়ে ভাৰতৰ স্বাধীনতা আন্দোলনতো পিতৃৰ সৈতে সক্ৰিয় ভূমিকা লৈছিল। পিতা নামৰ কবিতাটিৰে মাত্ৰ 10 বছৰ বয়সতে তেখেতে কাব্য জীৱনৰ পাতনি মেলিছিল। বিয়াৰ পূৰ্বেই তেওঁ কাব্য জীৱনৰ পাতনি মেলিছিল। তাৰপিছত বিয়া হৈছিল। বিয়াৰ পিছত তেওঁ স্বামীক হেৰুৱাইছিল। স্বামীক হেৰুৱাৰ পিছত তেওঁ আকৌ সেই পিতৃগৃহলৈ উভতি আহিছিল। তাৰপিছতে তেওঁ দুজনকৈ পুত্ৰকো হেৰুৱাইছিল। কিমান মৰ্মান্তিক এটা জীৱন কটাবলগীয়া হৈছিল। তাৰপিছতো তেওঁ হাৰ মনা নাছিল। তেওঁৰ পিতৃয়ে তেওঁক সাহস দিছিল। তেওঁ পুনৰ কলমটো হাতত তুলি লৈছিল আৰু কাব্য প্ৰতিভাৰে তেওঁ অসমীয়া সাহিত্যত জিলিকি থাকিবলৈ সক্ষম হৈছিল। তেওঁ প্ৰকাশিত কাব্যগ্ৰন্থসমূহ হ'ল সন্ধিয়াৰ সুৰ, সপোনৰ সুৰ, স্মৃতিতীৰ্থ, পৰশমণি, যুগদেৱতা, জাগৃতি, অলকানন্দা, বিশ্বদ্বীপ আৰু অন্তিম সুৰ। এই যে অলকানন্দা, এই কাব্যগ্ৰন্থখনৰ বাবে তেখেতে সাহিত্য অকাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। আৰু অতি গুৰুত্বপূৰ্ণ কথাটো হ'ল যে অসমীয়া সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা হৈছে নলিনীৱালা দেৱী আৰু সেই গ্ৰন্থখন হৈছে তেওঁৰ কাব্যগ্ৰন্থ অলকানন্দা। খুব গুৰুত্বপূৰ্ণ, মনত ৰাখি থ'ব। তেওঁ আত্মজীৱনী হৈছে এৰি অহা দিনবোৰ। মনত ৰাখি থ'ব, এৰি অহা দিনবোৰ আত্মজীৱনীখন কাৰ হয়? প্ৰবন্ধপুথি হৈছে শান্তিপথ আৰু জীৱনীমূলক গ্ৰন্থ হৈছে স্মৃতিতীৰ্থ, দেউতাকৰ জীৱনৰ আধাৰত ৰচিত চৰ্দাৰ বল্লভ ভাই পেটেল আৰু বিশ্বদীপা। তেওঁ বহুতো সন্মান বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন বঁটা লাভ কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ সাহিত্য বৃত্তি লাভ কৰিছিল। সদৌ ভাৰত সংস্কৃত সঞ্জীৱনী সভাৰ অসম শাখাৰ নলবাৰী অধিৱেশনত কাব্য ভাৰতী উপাধি লাভ কৰিছিল তেখেতে। অসম সাহিত্য সভাৰ যোৰহাট অধিৱেশনৰ 1954 চনত তেখেতে সভাপতিত্ব কৰিছিল। আৰু খুব গুৰুত্বপূৰ্ণ কথা এইটোও যে তেখেতেই আছিল প্ৰথম মহিলা সভাপতি অসম সাহিত্য সভাৰ। মনত ৰাখি থ'ব।
আৰু অলকানন্দ কাব্যগ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল। এই বঁটা ইতিমধ্যে তাৰোপৰি তেখেতে পদ্মশ্ৰী বঁটা 1977 চনত লাভ কৰিছিল। ইয়াৰ উপৰিও গুৱাহাটীৰ কটন মহাবিদ্যালয় ছোৱালী হোষ্টেলৰ নাম পদ্মশ্ৰী নলিনীৱালা দেৱী হিচাপে নামাকৰণ কৰা হৈছে। এই কথা আমি সকলোৱে জানো। কটন বিশ্ববিদ্যালয়ত কি আছে, নলিনীৱালা দেৱী, পদ্মশ্ৰী নলিনীৱালা দেৱী নামৰ এটা ছোৱালী হোষ্টেল আছে। এখেতৰ বিষয়ে আৰু এটা গুৰুত্বপূৰ্ণ তথ্য হৈছে যে অসম সংঘ আৰু প্ৰাদেশিক মহিলা সমিতিৰ নগাঁও অধিৱেশনৰ সভানেত্ৰী আছিল। তেওঁ সদৌ অসম মইনা পাৰিজাতৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। সদৌ অসম মইনা পাৰিজাত এটি অতি গুৰুত্বপূৰ্ণ অনুষ্ঠান অসমৰ বাবে, শিশুসকলৰ বাবে, আৰু ইয়াৰ প্ৰতিষ্ঠাপক এগৰাকী আছিল নলিনীৱালা দেৱী। খুব গুৰুত্বপূৰ্ণ। এটা ইমান কৰুণ জীৱন লৈও, ইমান দুখময় জীৱন লৈ তেওঁ সাহিত্য চৰ্চাত ব্ৰতী আছিল আৰু সেই সাহিত্য চৰ্চাৰ জৰিয়তে তেখেতে অসমত নিজৰ নাম প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। নলিনীৱালা দেৱী, যাক আমি অতীন্দ্ৰিয়বাদী কবি বা ৰহস্যবাদী কবি হিচাপে চিনি পাওঁ। তেখেত আছিল অসমীয়া সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা আৰু অসম সাহিত্য সভাৰ সভাপতি পদ অলংকৃত কৰা প্ৰথমগৰাকী মহিলা সভাপতি। তেখেতে অলকানন্দা কাব্যগ্ৰন্থখনৰ বাবে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল আৰু তেওঁ সাহিত্য সভাৰ অধিৱেশন কোনখন অধিৱেশনৰ হৈছিল? যোৰহাট অধিৱেশনৰ। এইখিনি কথা মনত ৰাখি থব। তেখেতৰ কাব্যগ্ৰন্থসমূহৰ নাম মনত ৰাখিব। তেখেতৰ যিখন আত্মজীৱনী এৰি অহা দিনবোৰ খুব গুৰুত্বপূৰ্ণ, এই কথাও মনত ৰাখি থব। তেখেতে পদ্মশ্ৰী বঁটা লাভ কৰিছিল 1977 চনত। এই কথাও মনত ৰাখি থব। আজিলৈ আজি আমি পদ্মশ্ৰী নলিনীৱালা দেৱীৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। যদি ভাল পালে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু প্ৰিয় বন্ধু বান্ধৱীলৈ আমাৰ ভিডিঅ'সমূহৰ লিংক শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব।